নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ AB আৰু UP পৰীক্ষাৰ বাবে এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই মডেল কুৱেশ্যন পেপাৰখনত 25টা কুৱেশ্যন আছে। 25টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কেইটাৰ উত্তৰ দিব পাৰা কমেণ্ট বক্সত জনাই দিব। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, অসমৰ আটাইতকৈ ওখত থকা ৰেল ষ্টেচনটোৰ নাম কি? অসমৰ আটাইতকৈ ওখত থকা ৰেল ষ্টেচনটোৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন চি হাফলং। অসমৰ আটাইতকৈ ওখত থকা ৰেল ষ্টেচনটোৰ নাম হৈছে হাফলং। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন দেশত কাবাডী খেলৰ প্ৰচলন হৈছিল? কোনখন দেশত কাবাডী খেলৰ প্ৰচলন হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাৰত। ভাৰতত কাবাডী খেলৰ প্ৰচলন হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পিংগালী বংখ্যা। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা পিংগালী বংখ্যাই ডিজাইন কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যন, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? হাজোৰ হয়গ্ৰীৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰঘুদেৱ। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ ৰঘুদেৱে পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যন, চান্দ সদাগৰ চৰিত্ৰটো কোনে কাহিনীত পোৱা যায়? চান্দ সদাগৰ চৰিত্ৰটো কোন কাহিনীত পোৱা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন চি বেহুলা। চান্দ সদাগৰ চৰিত্ৰটো বেহুলা কাহিনীত পোৱা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যন, সতী বেউলা কথাছবিৰ সংগীত পৰিচালক কোন আছিল? সতী বেউলা কথাছবিৰ সংগীত পৰিচালক কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ ভূপেন হাজৰিকা। সতী বেউলা কথাছবিৰ সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যন, অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ গগনা কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হয়? অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ গগনা কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হয় সুধিছে। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাঁহৰ। অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ গগনা বাঁহৰ সামগ্ৰীৰে তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন চি কুলধৰ চলিহা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যন, গংগা চিলনীৰ পাখি কটা ছবিখনৰ পৰিচালক কোন আছিল? গংগা চিলনীৰ পাখি কটা ছবিখনৰ পৰিচালক কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পদুম বৰুৱা। গংগা চিলনীৰ পাখি কটা ছবিখনৰ পৰিচালক আছিল পদুম বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা নদী বুলি কোৱা হয়? কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা নদী বুলি কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোদাবৰী নদী। গোদাবৰী নদীক দক্ষিণ ভাৰতৰ গংগা নদী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি?
ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন ডি গংগা নদী ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গংগা নদী নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আহমেদাবাদ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ভাৰতৰ আহমেদাবাদত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যন কোনখন নদীক সোণৰ নদী বুলি কোৱা হয় কোনখন নদীক সোণৰ নদী বুলি কোৱা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি সোৱণশিৰি নদীক সোণৰ নদী বুলি কোৱা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যন অসমীয়া জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰীৰ আউটপোষ্টৰ পৰিচালক কোন অসমীয়া জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ মনোজ শইকীয়া অসমীয়া জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক আছিল মনোজ শইকীয়া নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত কেতিয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল অসমত কেতিয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন বি 1983 চনত অসমত 1983 চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন অসমত অৰণ্যই কিমান শতাংশ ঠাই আৱৰি আছে অসমত অৰণ্যই কিমান শতাংশ ঠাই আৱৰি আছে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 38.28 শতাংশ অসমত অৰণ্যই 38.21 শতাংশ ঠাই আৱৰি আছে নেক্সট কুৱেশ্যন ভুৱনেশ্বৰ কোনখন ৰাজ্যৰ ৰাজধানী চহৰ ভুৱনেশ্বৰ কোনখন ৰাজ্যৰ ৰাজধানী চহৰ সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন বি উৰিষ্যা ভুৱনেশ্বৰ উৰিষ্যা ৰাজ্যৰ ৰাজধানী চহৰ নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া সাধুকথাৰ সংকলনখনৰ নাম কি প্ৰথম অসমীয়া সাধুকথাৰ সংকলনখনৰ নাম কি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি বুঢ়ী আইৰ সাধু প্ৰথম অসমীয়া সাধুকথাৰ সংকলনখনৰ নাম হৈছে বুঢ়ী আইৰ সাধু নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন বি গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম কি বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাজুলী বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম হৈছে মাজুলী অসমত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 21 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ চূণশিল থকা ঠাইখনৰ নাম কি অসমৰ চূণশিল থকা ঠাইখনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ দিলাই পাহাৰ অসমৰ চূণশিল থকা ঠাইখনৰ নাম হৈছে দিলাই পাহাৰ নেক্সট কুৱেশ্যন অৰ্থাৎ 22 নম্বৰ কুৱেশ্যন বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰ কোনখন বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰ কোনখন সুধিছে
তলত অপশ্যন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি শিলচৰ বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰখন হৈছে শিলচৰ নেক্সট কুৱেশ্যন অৰ্থাৎ 23 নম্বৰ কুৱেশ্যন অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নামৰূপ অসমৰ একমাত্ৰ সাৰ কাৰখানাটো নামৰূপত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 24 নম্বৰ কুৱেশ্যন অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰ কোনখন অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাংলাদেশ অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখন হৈছে বাংলাদেশ নেক্সট কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যন অসমৰ কোন ঠাইত ৰেলগাড়ীৰ ইঞ্জিন মেৰামতি কৰা হয় অসমৰ কোন ঠাইত ৰেলগাড়ীৰ ইঞ্জিন মেৰামতি কৰা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন চি বঙাইগাঁও